Hello everyone, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম পলিটিৰ বিষয়ে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে বলৱন্ত ৰায় মেহতা কমিটি ৱাজ এষ্টাব্লিছ। এই বলৱন্ত ৰায় মেহতা কমিটিখন যে আছে এইখন কিয় হৈছিল মই কৈ আছোঁ। তাৰ আগতে মই কি চাম, ইয়াৰ অপশ্যন কিয় চাম, মানে কেতিয়া আহিছিল। অপশ্যন এ 1986, অপশ্যন বি 1977, অপশ্যন চি 1957 নে অপশ্যন ডি 1988। ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি 1957। ঠিক আছে, বুজি পাইছে? এতিয়া চাওক বলৱন্ত ৰায় মেহতা কমিটিখন কিয় আহিছিলে। মানে আমাৰ যেতিয়া ভাৰতবৰ্ষখনত যেতিয়া পঞ্চায়তৰ ব্যৱস্থা আহিছিল, ব্যৱস্থা মানে কৰিব লগা আছিল, মানে পঞ্চায়তৰ ব্যৱস্থাৰ কথা কৈ আছিল যে হ'ব লাগে, সেই হ'ব লগা প্ৰথমখন কমিটি আছিল, হ'বৰ কাৰণে কৈ আছিল, সেইখন কি আছিল বলৱন্ত ৰায় মেহতা কমিটি। ঠিক আছে, বুজি পাইছে? আৰু কেতিয়া আহিছিল? 1957। সিহঁতে কি কৈছিল যে গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ আঁচনি, মানে কি পঞ্চায়তী ৰাজ ব্যৱস্থা মানে কি হ'ব লাগে, পঞ্চায়তী ৰাজ হ'ব লাগে। আৰু ইয়াতে কি পৰামৰ্শ আছিল, তিনিতৰফে হ'ব লাগে পঞ্চায়তী ৰাজ ব্যৱস্থা। আৰু এইখিনি ক'ৰ ওপৰত নিৰ্ভৰশীল হ'ব? ষ্টেটৰ ওপৰত। এতিয়া পঞ্চায়ত মানে কি বুজি চাওক। এতিয়া চাওক, এইখন আমাৰ হ'ল দেখা পাইছে নাই বাৰু? অ'কে, ক'ত আছিলে মোৰ হাতখনে দেখিব পোৱা নাই। এতিয়া চাওক, এতিয়া পঞ্চায়ত হয়নে নহয়? এইখন আমাৰ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষ ধৰক এইখন আমাৰ মানে আমাৰ হেৰি আৰু গোটেই ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ চুকে কোনে কি কি ৰাজ ব্যৱস্থা, কোনে কি পাইছে, সেইবিলাক কেনেকৈ গম পাব? সেইবিলাক গম পাবৰ কাৰণে আমি কি কৰিব লাগিব? স্থানীয় চৰকাৰ গঠন কৰিব লাগিব। গতিকে স্থানীয় চৰকাৰ, বুজি পাইছে? সেইকাৰণে মানে এই মানে গ্ৰাম পঞ্চায়ত এই বস্তুটো মানে কোনে উত্থাপন কৰিছিল? ফাৰ্ষ্ট বলৱন্ত ৰায় মেহতা কমিটিয়ে উত্থাপন কৰিছিল। বুজি পাইছেনে? আৰু সিহঁতে তিনিতৰফে কৈছিল যে ফাৰ্ষ্টটো কি হ'ব, গ্ৰাম পঞ্চায়ত, তাৰপিছত কি হ'ব, পঞ্চায়ত হ'ব লাগিব, পঞ্চায়ত সমিতি হ'ব, আৰু এখন কি হ'ব লাগিব, জিলা পৰিষদ। ঠিক আছে, অ'কে। নেক্সট আছে 2 নম্বৰটো অশোক মেহতা কমিটি এপইণ্টেড বাই। নেক্সট ফাৰ্ষ্টখনটো কৈছিলে যে এনেকৈ কৰিব লাগিব, কিন্তু সেইখন মানি লোৱা নাছিল। তাৰপিছত কি কমিটিখন আহিল? অশোক মেহতা কমিটিখন আহিল। এইটো কোনে এপইণ্টমেণ্ট কৰিছিল? বিজেপিয়ে কৰিছিল নে কংগ্ৰেছে কৰিছিল নে জনতাই কৰিছিল নে আম আদমি পাৰ্টিয়ে কৰিছিল? এই এনচাৰটো কি হ'ব জানেনে? জনতাই কৰিছিল। ঠিক আছে, জনতা চৰকাৰে কৰিছিল। বুজি পাইছেনে? এতিয়া নেক্সট কুৱেশ্যনটো চাওক, অশোক মেহতা কমিটি ৱাজ এষ্টাব্লিছ, মানে কেতিয়া এষ্টাব্লিছ হৈছিল? ইয়াৰ এনচাৰটো 1982 নে 1971 নে 1976 নে 1997? ইয়াৰ 1977, এইটো 7 দেই, 1977। ইয়াৰ এনচাৰটো কি হ'ব জানেনে? 1977 এইখন এষ্টাব্লিছ হৈছিল। বুজি পাইছে? আৰু কাৰ দ্বাৰাই হৈছিল? জনতা চৰকাৰৰ দ্বাৰাই হৈছিল। বুজি পাইছে?